নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক পুনৰ স্বাগতম বন্ধুসকল আমি এই ভিডিঅ'টোৰ আগৰ যে ভিডিঅ' আছিল সেই ভিডিঅ'টোত আমি বিগ ব্ৰেইনৰ বিষয়ে আলোচনা কৰিছিলো হয়নে আমি সেই ভিডিঅ'টোত কি পাইছিলো বিগ ব্ৰেইন কি হয় বিগ ব্ৰেইন হল দ হয়নে এটো হল বিগ ব্ৰেইন দ হ'বৰ কাৰণে কি হ'ব লাগিব আমি কেনেকৈ গম পাম যেতিয়া দুটা সংখ্যাৰ যোগফল 10 হয় তেতিয়া ইটো সংখ্যা হিটো সংখ্যাৰ বিগ ব্ৰেইন হয় আমি এটা আগৰ ভিডিঅ'ত কৈছিলো হয়নে যেনেকৈ স্মল ব্ৰেইন আছিল আমি তাৰ আগত আছিল স্মল ব্ৰেইন কি আছিল 5 আছিল এই স্মল ব্ৰেইনটো কেনেকৈ হৈছিল ধৰি ললো ক এটা সংখ্যা আৰু খ এটা সংখ্যা এটা সংখ্যা যোগ কৰাৰ পিছত তাৰ উত্তৰ পালো আমি 5 এই যে কৰ খ ইয়া কটো খৰ স্মল ব্ৰেইন হ'ব আৰু খটো কৰ স্মল ব্ৰেইন হ'ব ঠিক তেনেকৈ বিগ ব্ৰেইনত কি হ'ব 10 হ'ব লাগিব দুটা সংখ্যাৰ যোগফল 10 হ'ব লাগিব তেতিয়া ইটো সংখ্যা হিটো সংখ্যাৰ বিগ ব্ৰেইন হ'ব হয়নে বাৰু আমি এই কথাখিনি পাইছিলো যত ভিডিঅ এতিয়া আমি এই ভিডিঅ'টোত এই বিগ ব্ৰেইনৰ ব্যৱহাৰ কেনেকৈ কৰে এই বিগ ব্ৰেইনৰ ব্যৱহাৰ কৰি আমি অংকবিলাক কেনেকৈ সমাধান কৰিম তাৰ ওপৰত আমি অনুশীলন কৰিম আৰু এটা কথা কওঁ আমি ইয়াৰ এটা সূত্ৰ পাইছিলো স্মল ব্ৰেইন হয়নে যেতিয়া কোনো এটা অংক আমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰিম তেতিয়া আমি স্মল ব্ৰেইনৰ ব্যৱহাৰ কৰিম নহয় জানো এতিয়া বিগ ব্ৰেইনটো কেতিয়া ব্যৱহাৰ হ'ব বিগ ব্ৰেইন তেতিয়া ব্যৱহাৰ হ'ব যেতিয়া এই অংকটো ডাইৰেক্ট সমাধান নহয় আৰু স্মল ব্ৰেইন ব্যৱহাৰ কৰিও আমি তাক সমাধান কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম তেতিয়া আমি সেই অংকটোত এই বিগ ব্ৰেইন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া আমি এই বিগ ব্ৰেইন ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ আলোচনা কৰোঁ প্ৰথমতে আমাৰ প্ৰথম প্ৰশ্নটো কি আছে এই প্ৰশ্নটো কি আছে প্ৰশ্নটো আছে 9 + 1 + 6 9 + 1 + 6 ঠিক আছে এই প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিম আমি এবাকাছ টুলছত যাওঁ এতিয়া এবাকাছ টুলছত আমাৰ 9 হ'বৰ কাৰণে বা 9 হ'বৰ কাৰণে কি কৰিব লাগিব আমি 1 স্কয়াৰত আপাৰ বিট তললৈ দিব লাগিব আৰু লোৱাৰ বিট সাইড আমি ওপৰলৈ দিব লাগিব ঠিক আছে এটো হল আমাৰ 9 আমি 9 পালো হলনে এতিয়া এই 9 টোৰ লগত আমি যোগ কৰিব লাগে কি 1 যোগ কৰিব লাগে 1 এই 1 টো আমি এতিয়া এবাকাছ টুলছত কেনেকৈ দিম কাৰণ আমাৰটো ইয়াতো তলতটো কোনো লোৱাৰ বিট নাই যিখিনি আছে গলেখিনি ইউনিট পইণ্টৰ ওচৰলৈ গুচি গল হয় না বাৰু একেটা মানে 1 টো আমি ডাইৰেক্ট ইয়াত যোগ কৰিব নোৱাৰো এতিয়া আমি কি কৰিম প্ৰথমতে আমি চাও এক স্মল ব্ৰেইন ব্যৱহাৰ কৰি পেলাই আমি 1 টো যোগ কৰিব পাৰো নেকি তে স্মল ব্ৰেইন কি আমাৰ স্মল ব্ৰেইন হল 5 ঠিক আছে তে 5 টো আপোনাৰ ইয়াত ব্যৱহাৰ হৈ আছে হয় না বাৰু এটাকে মানে আমি ইয়াত স্মল ব্ৰেইন ব্যৱহাৰ কৰিব নোৱাৰো স্মল ব্ৰেইনৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই অংকটো সমাধান কৰিব নোৱাৰো এতিয়া আমি কি কৰিম সেই কাৰণে আমি এতিয়া যাম বিগ ব্ৰেইনৰ সহায় বিচাৰি বিগ ব্ৰেইনৰ আমি সহায় বিচাৰি যাম বিগ ব্ৰেইনৰ সহায় বিচাৰতে আমাক কি লাগে 1 লাগে তে 1 ৰ বিগ ব্ৰেইন কি হ'ব আমাৰ লিখা আছে এটো হয়নে এটো আমি পাইছিলো 1 ৰ বিগ ব্ৰেইন কি +1 ৰ বিগ ব্ৰেইন কি হ'ব +1 ৰ বিগ ব্ৰেইন হ'ল -9 = 10 হয়নে কাৰণ বিগ ব্ৰেইন হ'ল 10 দেখে আমি যে +1 কৰিব লাগিব তেতিয়া আমি কি কৰিব লাগিব -9 কৰিব লাগিব টুলছত কৰো এতিয়া +1 কৰিব কাৰণে কি কৰিম আমি -9 কৰিলো আৰু +10 কৰিব লাগিব নহয় এটাকে 10 স্কয়াৰত এটা বিট উঠাই দিলো হলনে আমাৰ বিগ ব্ৰেইনৰ ব্যৱহাৰ কৰি আমি এটা হেৰিটো কৰি এটো তে বিগ ব্ৰেইনৰ ব্যৱহাৰ কৰি আমি +10 কৰিলো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি আৰু যোগ কৰিব লাগে +6 মানে 6 যোগ কৰিব লাগে এটা 6 টো আমাৰ ডাইৰেক্ট হ'বনে হয় আমাৰ 1 স্কয়াৰত
6 টো ডাইৰেক্ট হ'ব হলনে আমি উত্তৰ কিমান পালো টেনছনত কেটা বিট আছে এটা বিট আছে আৰু ইয়াত 6 আছে তাকে 10 6 টোটাল কিমান হ'ল 16 আমি উত্তৰ পালো 16 মানে 16 হলনে প্ৰথম প্ৰশ্নটো আমাৰ সমাধান হ'ল ধৰিব পাৰিছিনা বাৰু কেনেকৈ বিগ ফ্ৰেনৰ ব্যৱহাৰ কৰা হয় আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰো এই অংকটো কি আছে এই অংকটো চাও 5 plus 4 plus 1 5 যোগ 4 যোগ 1 হয়নে আহক এই অংকটো আমি এতিয়া এবাকাস টুলছত সমাধান কৰো এই এবাকাস টুলছত আমি প্ৰথম কি কৰি লম টুলসটো ক্লিয়াৰ কৰি লম ঠিক আছে এতিয়া প্ৰথমতে আমাক কি লাগে অংকত কি আছে প্ৰথমতে আমাক লাগে 5 এটাকে 1 সদৰ আপাৰ বিট তললৈ ঠিক আছে এতিয়া ইয়াৰ লগত আমি কি যোগ কৰিব লাগে যোগ 4 4 ডাইৰেক্ট হ'বনে হয় লোৱাৰ পিছতে এটা আছে এটাকে আমাৰ 4 টো ইয়াত ডাইৰেক্ট হ'ব আমি এটো 4 টো ডাইৰেক্ট উঠাই দিলো হ'ল 5 যোগ 4 আমাৰ হৈ গ'ল এতিয়া আমি কি যোগ কৰিব লাগে এতিয়া আমি যোগ কৰিব লাগে 1 1 এই 1 টো যোগ কৰিবৰ কাৰণে এতিয়া আমাৰ বিট আছে নে বাৰু লোৱাৰ বিট আছে নে ইয়াত তো লোৱাৰ বিট নাই কিয়া যেহেতু ইয়াত আমাৰ একৰ কাৰণে কোনো লোৱাৰ বিট নাই আমি এতিয়া কি কৰিম এটো অংকটো ডাইৰেক্ট সমাধান নহয় তাৰমানে হয়নে আহক আমি প্ৰথমতে চাও স্মল ফ্ৰেনৰ ইয়াত ব্যৱহাৰ হয় নেকি স্মল ফ্ৰেন ব্যৱহাৰ কৰাৰ কাৰণে কি হ'ব লাগিব আমি 1 ৰ স্মল ফ্ৰেন কি পাইছিলো +1 ৰ স্মল ফ্ৰেন আছিল -4 +5 হয়নে কিন্তু ইয়াতটো -4 হ'ব কিন্তু +5 কেনেকৈ হ'ব +5 টো নহব কাৰণ 5 টো আগতে ব্যৱহাৰ হৈ আছে আপাৰ বিট আগতে ব্যৱহাৰ হৈ আছে হয়নে এটাকে তাৰমানে আমি এই অংকটো স্মল ফ্ৰেন ব্যৱহাৰ কৰি সমাধান কৰিব নোৱাৰো তাকে আমি কি কৰিম এই অংকটোৰ কাৰণে এতিয়া আমি কি কাৰণে বিগ ফ্ৰেনৰ সহায় ল'ব লাগিব এই বিগ ফ্ৰেন ব্যৱহাৰ কৰি আমি এই অংকটো সমাধান কৰিব লাগিব তে বিগ ফ্ৰেনৰ সূত্ৰটো আমি কি পাইছিলো +1 ৰ কাৰণে কি হ'ব +1 ৰ কাৰণে বিগ ফ্ৰেন হ'ব +1 ৰ বিগ ফ্ৰেন -9 সমান +10 হয়নে -9 +10 এটাকে কি কৰিব লাগিব আমি এতিয়া আমি 1 সদত -9 কৰিম আৰু 10 সদত এটা বিট উঠাই দিম এটো +10 হৈ গ'ল ঠিক আছে এতিয়া আমাৰ উত্তৰটো কি পালো 1 সদত কি আছে এটা বিট নাই ইউনিট কাউন্টাৰ 1 0 এটাকে 1 0 10 হয়নে আমাৰ অংকটো সমাধান হ'ল ইয়াৰ উত্তৰ পালো আমি 10 ঠিক আছে এতিয়া এই প্ৰশ্নটো আমি সমাধান কৰো এই প্ৰশ্নটো কি আছে এই প্ৰশ্নটো আছে 6 + 3 + 1 6 যোগ 3 যোগ 1 হয়নে আহক আমি এই অংকটো আকৌ এবাকাস টুলছত সমাধান কৰো প্ৰথমতে কৰিলো আমি এবাকাস টুলস ক্লিয়াৰ কৰি ললো হল এতিয়া প্ৰথমতে কি লাগিব 6 লাগিব 6 লাগিব 6 কৰিবৰ কাৰণে কি কৰিব লাগিব 1 সদত আপাৰ বিট তললৈ লোৱাৰ বিট এটা ওপৰলৈ এটো হল 6 হল ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব ইয়াৰ লগত আমি 3 যোগ কৰিব লাগিব মানে 3 যোগ কৰিব লাগিব হয় ঠিক আছে 3 যোগ কৰিবৰ কাৰণে কি কৰিম ইয়াত তিনটা বিট আছে লোৱাৰ বিট তিনটা আছে আমি এই কাৰণে এই লোৱাৰ বিট তিনটা ওপৰলৈ উঠাই দিলো হল +3 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে এতিয়া আকৌ আমি 1 যোগ কৰিব লাগে হয়নে 1 টো ডাইৰেক্ট হ'ব লাগে ইয়াত নহয় কাৰণ ইয়াত কোনো বিটেই নাই তলত হয়নে এতিয়া চাও এটো স্মল ফ্ৰেন ব্যৱহাৰ কৰিব পাৰিম নেকি স্মল ফ্ৰেনৰ হেৰি আমি কি স্মল ফ্ৰেন পাৰিম না বাৰু নোৱাৰো কাৰণ স্মল ফ্ৰেন পাঁচটো আমাৰ ইয়াত ব্যৱহাৰ হৈ আছে হয়নে তেতিয়া আমি কি কৰিম এতিয়া আমি এতিয়া আকৌ বিগ ফ্ৰেন ব্যৱহাৰ কৰিম বিগ ফ্ৰেনৰ ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফ্ৰেনৰ ফৰ্মুলাটো কি
এইটো আমাৰ প্ৰথম ফৰ্মুলা হয়নে +1 ৰ বিগ ফ্ৰেম কি -9 +10 ঠিক আছে ঠিক আমি কি কৰিম -9 কৰিলো আৰু +10 কৰিব কাৰণে 10 স্তৰত এটা বিট উঠাই দিলো হলনে উত্তৰ আমি কি পালো এতিয়া আমি উত্তৰ পালো 10 হয় আমি ইয়াত লিখিম উত্তৰ 10 হলনে এতিয়া আমি আৰু এটা প্ৰশ্ন সমাধান কৰি চাও এই প্ৰশ্ন আমি এবাৰ সমাধান কৰিম এই প্ৰশ্নটো কি আছে এই প্ৰশ্নত আছে 7 + 2 + 1 7 + 2 + 1 ঠিক আছে এই প্ৰশ্নটো আমি আকৌ এবাকাস টুলছত সমাধান কৰো প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এবাকাস টুলসটো ক্লিয়াৰ কৰি লম আমাৰ এবাকাস টুলস ক্লিয়াৰ হৈ গ'ল হয় এতিয়া আমাক প্ৰথমতে কি লাগে প্ৰথমতে আমাক লাগে 7 হয় এটাকে 7 টো পাবৰ কাৰণে আমি কি কৰিব লাগিব 7 পাবৰ কাৰণে ইউনিট পইণ্টৰ ওচৰলে আপাৰ বিটস নামি আহিব আৰু তলৰ দুটা লোৱাৰ বিটস উঠি যাব হয়নে এটো হৈ গ'ল আমাৰ 7 ঠিক আছে 7 ৰ লগত আমি কি প্লাস কৰিব লাগে 7 + 2 2 টো ডাইৰেক্ট হ'ব নে হয় আমাৰ তো দুটা বিটস আছে এই কাৰণে 2 টো আমাৰ ডাইৰেক্ট হ'ব আমি আৰু 2 প্লাস কৰি দিম ঠিক আছে আৰু এতিয়া আমি কি প্লাস কৰিব লাগিব এতিয়া আকৌ প্লাস কৰিব লাগিব 1 হয়নে এতিয়া 1 টো প্লাস কৰিবৰ কাৰণে আমাৰ ইয়াত বিটস আছে নে বাৰু তলত নাই কিয়া তি আমি কি কৰিম আমি প্ৰথমতে যাম স্মল ফ্ৰেণ্ডৰ সহায় বিচাৰি স্মল ফ্ৰেণ্ডৰ সহায় বিচাৰি পেলালে কি হ'ব লাগিব আপাৰ বিটস ওপৰত থাকিব লাগিব কিন্তু আমাৰ আপাৰ বিটস ব্যৱহাৰ হৈ আছে তাৰ মানে ইয়াত স্মল ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ নহয় যেহেতু স্মল ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ নহয় আমি এতিয়া কি কৰিম হয় আমি এতিয়া বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফ্ৰেণ্ডৰ ওচৰলৈ যাম এই বিগ ফ্ৰেণ্ডৰ ফৰ্মুলা ব্যৱহাৰ কৰিবৰ কাৰণে কি হ'ব +1 ৰ বিগ ফ্ৰেণ্ড কি আমি কি পাইছিলো +1 ৰ বিগ ফ্ৰেণ্ড পাইছিলো -9 আৰু 10 স্তৰত এটা বিট ওপৰলৈ মানে +10 হয়নে আহ এতিয়া আমি কৰো ইয়াত আমাক লাগে -9 আমি -9 এটো কৰিলো আৰু 10 স্তৰত এটা বিট আমি উঠাই দিলো হলনে এতিয়া আমি উত্তৰ কি পালো 10 স্তৰত এটা বিট উঠি যোৱাৰ কাৰণে উত্তৰ কি হল আমাৰ উত্তৰ হল 10 তাৰ মানে 7 + 2 + 1 = আমি आंसर পালো 10 হলনে এই প্ৰশ্নৰ সমাধান হল এতিয়া চাগে আপোনালোকৰ কনসেপ্ট অলপ ক্লিয়াৰ হৈছে তথাপিও আমি ইয়াৰ পিছৰ প্ৰশ্নটো আকৌ সমাধান কৰোঁ আহক এইটো প্ৰশ্ন এই প্ৰশ্নটো কি আছে এই প্ৰশ্নটো আছে 3 + 2 + 4 + 1 হয়নে আহক এই প্ৰশ্নটো আমি এতিয়া এবাকাস টুলছত সমাধান কৰো এতিয়া প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এবাকাস টুলস ক্লিয়াৰ কৰি ললো হল এতিয়া আমাৰ অংকটো কি আছিল প্ৰথম কি লাগিব আমাক 3 লাগিব হয়নে আমি এটো ইউনিট পইণ্টৰ ওচৰলৈ তিনটা বিটস উঠাই দিলো এটো 3 হৈ গল আমি 3 পালো হয়নে এতিয়া 3 লগত আমি কি প্লাস কৰিব লাগিব 3 লগত প্লাস কৰিব লাগে আমি 2 হয়নে এতিয়া টুলছত চাচোন আমাৰ তিনটা বিটস গৈ আছে কিন্তু 2 প্লাস কৰিবৰ কাৰণে আমাৰ ইয়াত দুটা বিটস আৰু আছে না বাৰু নাই কিয়া আমি কি কৰিম আমি এতিয়া কি কাৰণে আমি প্ৰথমতে স্মল ফ্ৰেণ্ডৰ ফৰ্মুলা ওচৰলৈ যাম এতিয়া ইয়াত স্মল ফ্ৰেণ্ড ফৰ্মুলাটো ব্যৱহাৰ হ'ব নে বাৰু হ'ব কাৰণ ইয়াত আপাৰ বিটস এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই হয়নে এই স্মল ফ্ৰেণ্ড ফৰ্মুলাত আমি কি পাইছিলো +2 ৰ স্মল ফ্ৰেণ্ড কি আছিল হয় +2 ৰ স্মল ফ্ৰেণ্ড আছিল -3 + 5 হলনে এতিয়া ইয়াৰ আমি কি প্লাস কৰিব লাগিব 4 হয়নে 4 প্লাস কৰিবৰ কাৰণে আমাৰ
সাফিসিয়েন্ট বিট আছে 4টা বিটস আছে লোৱাৰ বিটস হয় লাগে এটো ডাইৰেক্ট কৰি দিলো হলনে এতিয়া আৰু কি প্লাস কৰিব লাগিব প্লাস 1 ঠিক আছে এই প্লাস 1 ইয়াত ডাইৰেক্ট কৰিব নহয় এটো চাও ইয়াতো প্লাস 1 ডাইৰেক্ট নহয় কাৰণ আমাৰ তলত বিটস নাই আৰু স্মল পেনৰ ব্যৱহাৰ নহয় কাৰণ আমাৰ আপাৰ বিটস ব্যৱহাৰ হৈ আছে ইয়াত হয় ঠিক আমি কি কৰিম ইয়াত একে ধৰণৰে আমি আকৌ ইয়াত এই বিগ পেন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম বিগ পেন ফৰ্মুলাটো কি হ'ব এতিয়া কওকচোন বিগ পেন ফৰ্মুলাটো হ'ব এতিয়া কি +1 ৰ বিগ পেন কি -9 আৰু 10 সদত এটা বিগ ওপৰলৈ মানে +10 ঠিক আছে এতিয়া আমাৰ প্ৰশ্নটো সমাধান হ'ল আমি উত্তৰ কি পালো ইউনিট পইণ্টত 0 আৰু 10 সদত এটা বিগ তেকে উত্তৰ হ'ব আমাৰ 10 হলনে এতিয়া আমাৰ অন্তিমটো প্ৰশ্ন আমি সমাধান কৰিব হ'ব এই প্ৰশ্নটো এটো কি আছে এটো আছে 8 + 1 + 1 হয় 8 + 1 + 1 আও আমি এটো আকৌ ইয়াত সমাধান কৰিম প্ৰথমতে আমি কৰিম কি টুস ক্লিয়াৰ কৰি ললো এতিয়া আমাক লাগে প্ৰথমতে কি লাগিব 8 লাগিব 8 ৰ কাৰণে কেনেকৈ হ'ব ইউনিট পইণ্টৰ সলা আপাৰ বিটস নামি আহিব আৰু লোৱাৰ বিটস তিনটা উঠি যাব হল এটো 8 হল এতিয়া ইয়াৰ লগত আমি কি প্লাস কৰিব লাগে +1 এই +1 ৰ মানে ডাইৰেক্ট হ'ব হয়নে এটা বিটস আছে হৈ গল আৰু কি প্লাস কৰিব লাগিব এতিয়া অন্তিম প্লাস কৰিব লাগিব আমি আৰু এটা 1 টা প্লাস কৰিব লাগে একদম শেষত আমি আকৌ এটা 1 প্লাস কৰিব লাগে কিন্তু 1 প্লাস কৰিবৰ কাৰণে ডাইৰেক্ট হ'ব জানে এটো তলত বিট নাই স্মল পেনৰ ব্যৱহাৰ নহয় কাৰণ আমাৰ আপাৰ বিট ব্যৱহাৰ হৈ আছে এটাকে আমি কি কৰিম আকৌ এই একে ধৰণে আমি বিগ পেন ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ পেন ফৰ্মুলা +1 ৰ বিগ পেন হ'ল -9 + 10 এইটো হয় এটাকে এই ফৰ্মুলা ব্যৱহাৰ কৰিব কাৰণে আমি কি কৰিব লাগিব এতিয়া ইয়াত ইউনিট পইণ্টৰ ওচৰৰ পৰা আমি 9 মাইনাস কৰিব লাগিব আৰু 3 সদত এটা বিট আমি উঠাই দিম হলনে আমি উত্তৰ কি বলে দিয়া হয় উত্তৰ পালো আমি 3 এতিয়া বুজি পাইছেনে বাৰু কেনেকৈ এই প্ৰশ্নবিলাক সমাধান কৰিব লাগিব আপোনালোকৰ এতিয়া এই বিগ পেন ফৰ্মুলাৰ +1 ৰ যেটো ফৰ্মুলা আছে +1 ৰ বিগ পেন -9 আৰু 10 সদত +10 হ'ব মানে এটা বিটস ওপৰত থাকিব এই ফৰ্মুলাটো যেতিয়ালৈকে আপোনালোকৰ আয়ত্তলৈ নাহে তেতিয়ালৈকে আপোনালোকে বিগ পেন ফৰ্মুলাৰ এই আমাৰ কিতাপত যিখিনি অংক আছে +1 ৰ যিখিনি অংক আছে সেই অংকখিনি আপোনালোকে প্ৰেক্টিছ কৰক আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীকো বাৰে বাৰে এই প্ৰশ্নখিনি প্ৰেক্টিছ কৰোৱাওক যেতিয়ালৈকে তেওঁলোকৰ আয়ত্ত বিগ পেন ফৰ্মুলাৰ +1 ৰ যেটো ফৰ্মুলা আছে তেতিয়ালৈকে তেওঁলোকৰ আয়ত্তত আহি নাযায় আৰু তেওঁলোকৰ এই ফৰ্মুলাটো আয়ত্তত আহাৰ পিছতহে তাৰ পিছৰখিনিলৈ আপোনালোকে আগবাঢ়িব ঠিক আছে ধন্যবাদ